আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই আহিছোঁ আখটাৰ ৰাজা ফাৰ্নিচাৰ হাউচত। ইয়াত মই কেনেকুৱা ধৰণৰ ফ্ৰেম, খিৰিকীৰ ফ্ৰেম, তাৰপিছত খিৰিকীৰ পাত্তা, লগতে ফাৰ্নিচাৰৰ কাম কৰা হয়, কেনেকুৱা কি কৰা হয় আপোনালোকৰ ভিডিঅ'টো দেখাইছোঁ। A to Z চাই থাকক ভিডিঅ'টো। তাৰপিছত ফাৰ্ষ্ট টাইম আপোনালোকক মই আহি পেলাই দেখাইছোঁ ইয়াৰ বেনাৰখন চাই লওক। তাৰপিছত আপোনালোকক সকলো ধৰণৰ বস্তু মই দেখাবলৈ চেষ্টা কৰিম। এইখন হৈছে আখটাৰ ৰাজা ফাৰ্নিচাৰ হাউচ। ইয়াত সকলো ধৰণৰ আধুনিক ডিজাইনৰ উন্নত মানৰ কাঠৰ পৰা বনোৱা হয়। তাৰপিছত A to Z চাই থাকক ভিডিঅ'টো পূৰা। মই ফাৰ্ষ্টলি দেখাইছোঁ আপোনালোকক খিৰিকীৰ ফ্ৰেম আৰু খিৰিকীৰ এই দৰ্জাৰ ফ্ৰেম আৰু খিৰিকীৰ পাত্তা। ইয়াত বহুত ধৰণৰ বনোৱা আছে ডিজাইনৰ। তাৰপিছত এইখিনি হৈছে কমপ্লিট পূৰা বনোৱা হৈ গ'ল। তাৰপিছত ইয়াত এতিয়া কাঠ কাটি থৈছে আৰু এইখিনিও বনাব। তাৰপিছত আপোনালোকৰ যদি কম বাজেট বা কম খৰচত এই পালেং লাগে বা চোফা লাগে বা আলনা বা ড্ৰেছিং এনেকুৱা ধৰণৰ যদি লাগে কম খৰচত, তেতিয়াহ'লে এনেকুৱা পালেং আছে বা এখন চোফা আছে, ডিজাইনিং চোফা। তাৰপিছত লগতে এনেকুৱা ড্ৰেছিং পাব আপোনালোকে। তাৰপিছত এনেকুৱা ধৰণৰ আলনা। তাৰপিছত অৰ্ডাৰ কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ শ্ব'কেছ বা গডৰেজো পাব। লগতে ডাইনিঙো পাব ইয়াত। তাৰপিছত সৰু টি টেবুলো পাব। লগতে লাগতিয়াল যিখিনি সা সামগ্ৰী আছে চব পাব। এইকেইখন হৈছে যোনটো আমাৰ খিৰিকীৰ পাত্তা বুলি কোৱা হয়। আপোনালোকে গ্লাছ দি অল এভৰিথিং পাই যাব। এনেকুৱা ধৰণৰ খিৰিকীৰ পাত্তা বনাই থোৱা হয়। তাৰপিছত এইকেইখন হৈছে ভেণ্টিলেশ্যন। আপোনালোকক যদি ভেণ্টিলেশ্যনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত দেখাব ভেণ্টিলেশ্যন আছে। গাইছ এইখিনিও বনোৱাৰ পূৰা কমপ্লিট হৈ গৈছে। এইখিনি হৈছে খিৰিকীৰ ফ্ৰেম আৰু দৰ্জাৰ ফ্ৰেম আছে। লগতে ইয়াত আপোনালোকে যদি দৰ্জা বনায়, গামেৰী কাঠৰ পিয়'ৰ গামেৰী দৰ্জা পাব। এনেকুৱা ধৰণৰ এতিয়া প্লেট বনোৱা হৈ আছে। তাৰপিছত আপোনালোকক যেনেকুৱা ডিজাইনৰ লাগে সেনেকুৱা ডিজাইনৰ পাব। লগতে ইয়াত আছে আপোনালোকৰ যোনটো ভেণ্টিলেশ্যনৰ পাত্তা বুলি কোৱা হয়। এনেকুৱা ভেণ্টিলেশ্যনৰ পাত্তা আপোনালোকে যদি লগায় আপোনালোকৰ ঘৰত, তেতিয়াহ'লে যোগাযোগ কৰিব, মই আপোনালোকৰ নাম্বাৰটো দি দিম। তাৰপিছত এনেকুৱা ধৰণৰ বহুত কামবিলাক মানে কৰি থৈ দিয়া হৈছে, ফিনিচিংটো দিয়া হোৱা নাই। যেতিয়া আপোনালোকে ফুল ফিনিচিং দিব, মই আপোনালোকক আৰু এটা ভিডিঅ'ত দেখাই দিম কেনেকুৱা কি কৰা হয়। তাৰপিছত ইয়াত এইটো ডিজাইনটো বনোৱা হৈ আছে। এইটো হৈছে খিৰিকীৰ পাত্তা। তাৰপিছত আৰু আছে, এইটো আমাৰ দাদাই কাম কৰি আছে। লগতে ইয়াত মানে এইটো বনোৱা হৈ আছে ফ্ৰেমটো, যোনটো ফ্ৰেম মানে কাঠৰ ফ্ৰেম হয়, এইটো মানে A to Z বনাই আছে। তাৰপিছত ইফালে দৰ্জাৰ কাম কৰা হৈ আছে। তাৰপিছত এই দাদাজনে বনাই আছে মানে যোনটো দৰ্জাৰ ফ্ৰেমটো বনাব লাগে, মানে যোনখন দৰ্জা হ'ব দৰ্জাৰ ফ্ৰেমটো বনাই আছে। ইয়াত মানে সকলো ধৰণৰ আপোনাৰ যেনেকুৱা ধৰণৰ বস্তু লাগে সেনেকুৱা ধৰণৰ বস্তু পাব। তো গাইছ এইটো যোনটো মেচিন দেখা পাইছে, এই মেচিনটো হৈছে ৰেণ্ডাৰ কৰা মেচিন। তাৰপিছত আৰু ইয়াত সকলো ধৰণৰ মেচিন আছে। মই আপোনালোকক A to Z দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত এতিয়া বৰ্তমান ষ্টকত এইটো মেচিন আছে। এইটো হৈছে মানে ফুটোৱা মেচিনটো, কাঠ যোনটো ফুটোৱা হয়, এইটো কাটা মেচিন, এইটো ডিজাইন কৰা মেচিন। এনেকুৱা ধৰণৰ ইয়াত চব অল এভৰিথিং বস্তু আছে। গাইছ ইয়াত মানে অতি কম মূল্যত বস্তুবিলাক বনোৱা হয়। যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব।